নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ APSCৰ লগতে ADAR প্ৰিভিয়াছ ইয়েৰৰ মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছৰ ওপৰত 3 নম্বৰটো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যন এ যোৰহাট, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি নাহৰকটীয়া, অপশ্যন ডি কোকৰাঝাৰ। ইয়াৰে আনচাৰটো হ'ব শিৱসাগৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল, টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি ক'ত অৱস্থিত? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি যোৰহাট, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি বিশ্বনাথ চাৰিআলি। ইয়াৰে আনচাৰটো হ'ব যোৰহাট। 3 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত? অপশ্যন এ শিলচৰ, অপশ্যন বি বঙাইগাঁও, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি গোৱালপাৰা। ইয়াৰে আনচাৰটো হ'ব গোৱালপাৰা। 4 নম্বৰ প্ৰশ্নটো হ'ল, নুমলীগড় তেল শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি যোৰহাট, অপশ্যন চি কাৰ্বি আংলং, অপশ্যন ডি নগাঁও। ইয়াৰে আনচাৰটো হ'ব গোলাঘাট। 5 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমায়ে অসমৰ সীমাত স্পৰ্শ কৰে? অপশ্যন এ 9 ষ্টেটছ, অপশ্যন বি 7 ষ্টেটছ, অপশ্যন চি 8 ষ্টেটছ, অপশ্যন ডি 10 ষ্টেটছ। ইয়াৰে আনচাৰটো হ'ব 7 ষ্টেটছ। 6 নম্বৰ প্ৰশ্নটো হ'ল, আহোমসকলে কি পৰ্বত পাৰ হৈ অসমলৈ আহিছিল? অপশ্যন এ মৰেহ মাউণ্টেইন, অপশ্যন বি পাটকাই মাউণ্টেইন, অপশ্যন চি ফুংগান মাউণ্টেইন, অপশ্যন ডি ডিফু মাউণ্টেইন। ইয়াৰে আনচাৰটো হ'ব পাটকাই মাউণ্টেইন। 7 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো? অপশ্যন এ পিকক আইলেণ্ড, অপশ্যন বি ভৱানী আইলেণ্ড, অপশ্যন চি মানধাতা মুনৰে আইলেণ্ড, অপশ্যন ডি মাজুলী। ইয়াৰে আনচাৰটো হ'ব মাজুলী। 8 নম্বৰ প্ৰশ্নটো হ'ল, অসমত তেলৰ আৱিষ্কাৰ কোনে কৰিছিল? অপশ্যন এ লিউটেনেণ্ট উইলকক্স, অপশ্যন চি বি মেজৰ আৰ উইলকক্স, অপশ্যন চি ৰবাৰ্ট ব্ৰুচ, অপশ্যন ডি জিয়ৰ্জি ব্ৰুচ। ইয়াৰে আনচাৰটো হ'ব লিউটেনেণ্ট উইলকক্স। 9 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ কোনখন মহানগৰক অমৰ প্ৰেমৰ মহানগৰ বুলি কোৱা হয়? অপশ্যন এ গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি গৰমপানী, অপশ্যন ডি গোলাঘাট। ইয়াৰে আনচাৰটো হ'ব তেজপুৰ। আজিৰ শেষ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া আলোচনী জোনাকীৰ প্ৰথমজন সম্পাদক কোন আছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন চি আনন্দ চন্দ্ৰ আগৰৱাল, অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱাল। ইয়াৰে আনচাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱাল। গতিকে আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।